বৰ্তমান আমাৰ লগত উপস্থিত আছে বহুত জয়ন্ত কুমাৰ দাসৰ শুভাকাংক্ষী তেখেতলোকৰ মনৰ ভাৱ আমি জানিব বিচাৰিম। দাদা, জয়ন্ত কুমাৰ দাসৰ বিষয়ে কিবা ক'ব নেকি? জয়ন্ত দা আমাৰ অতিকৈ মৰমৰ। আজি তেখেতে ৩৫ বছৰ ধৰি সেৱা কৰি আছে ৰাইজক। আমাৰ পাঞ্জাবাৰী, বৃহত্তৰ পাঞ্জাবাৰী, বাঘৰবাৰী গোটেই অঞ্চলটোৰ কথা কৈছোঁ। ৰাইজ বহুত উপকৃত হৈছে। শিলদৌল ভাঙি ৰাইজ ওলাই আহিছে। ইতিমধ্যে আমি দেখা পাইছোঁ যে বহুত সঁহাৰি আছে আমাৰ লগত। আৰু ইয়াৰ পৰা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, আপুনি মানে আপোনাক আমি ভাল পাওঁ, কিন্তু আপুনি অকণমান সমষ্টিটো আপোনাৰ ভুল হ'ল। আমি আপোনাক সাৱধান কৰিব বিচাৰিছোঁ, কাৰণ আপুনি আপোনাৰ ৰাজনীতিক কেৰিয়াৰটো আপুনি বচাব লাগে। আৰু জয়ন্ত দাস ডাঙৰীয়া ইতিমধ্যে জিকি আছে, এই কথা নিশ্চিত হৈছে। আৰু গোটেই ৰাইজক আপোনালোকে সকলোৱে কওক, জয়ন্ত দাস জিন্দাবাদ, জয়ন্ত দাস জিন্দাবাদ। আৰু আমাৰ যিখিনি সমস্যা ইতিমধ্যে আছে গোটেইখিনি জয়ন্ত দাই ছাৰ্ভে কৰিছে। গোটেই দিছপুৰ সমষ্টিত আজি ৩৫ বছৰে তেখেতে ঘূৰি আছে। একেবাৰে সৰুৰ পৰা ইয়াতে ডাঙৰ হৈছে। আৰু আমি এজন লোকেল, আমাৰ ইয়াৰে দিছপুৰৰ প্ৰাৰ্থী আমি বিচাৰোঁ, গোটেই ৰাইজে বিচাৰে, এইটো ৰাইজৰ কথা। গতিকে এইখিনিয়ে মোৰ ক'ব লগা আছিল।